মায়াবিনী রাতের বুকো দেখা পালো তোমাৰ ছবি। নমস্কাৰ বন্ধুসকল, পুনৰ নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকে সকলোৱে জ্ঞাত যে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন দাৰ জন্মদিন। এই জন্মদিন উপলক্ষে মোৰ ফালৰ পৰা বহু শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু বন্ধুসকল, আজি জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ সতীৰ্থসকলে জুবিন দাৰ এই 52তম জন্মদিনৰ উপলক্ষে এটা ভিডিঅ' প্ৰেৰণ কৰিছে মোলৈ। তো আপুনি আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মোৰ সেই সতীৰ্থসকলৰ লগত আজি আপোনালোকক চিনাকি কৰাই দিম। চাই থাকিব সকলোৱে। যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। দুচকুৰে নীলৰে মাজতে আছোনে, তৰা জ্বলা আকাশত নিহাৰিকা মইনে। সতীৰ্থৰ পঢ়াত ব্যস্ত আছিলে। এয়া মনজিত ব্ৰ। হেল্ল' জুবিন দা, 52তম জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল। আপোনালৈ বহুত বহুত মৰম চেনেহ আৰু আশীৰ্বাদ থাকিল। আপোনাৰ এনেকুৱা ভাল ভাল গীত আৰু উপহাৰ দি যাওক আপোনালৈ। আৰু যিটো সৰুৰ পৰাই আমি আপোনাৰ বহুত ডাঙৰ ফেন। আৰু বিশেষ কি ক'ম আৰু সুস্থ হৈ থাকক আৰু যুগ্ম জীৱনৰ নেদেখা জনলৈ প্ৰাৰ্থনা জনালোঁ। থেংক ইউ। এয়া মোৰ সতীৰ্থ দেৱেন ব্ৰ। তেওঁ জুবিন দালৈ বুলি শুভেচ্ছা বাণী। জন্মদিনৰ আন্তৰিক শুভেচ্ছা থাকিল। আমি আন এজন সতীৰ্থৰ ওচৰলৈ আহিছোঁ। এয়া অলপ তেওঁ ব্যস্ত হৈ আছিলে। জিতুল ব্ৰ। জন্মদিনৰ উপলক্ষে জুবিন দাৰ শুভেচ্ছা বাণী কি ক'ব? প্ৰথম কথা, জুবিন দা তাৰ জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল। আপোনাৰ গান শুনিয়ে আমি সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ। এতিয়া আৰু আপোনাৰ সুস্বাস্থ্যৰ ভাল কামনা কৰিছোঁ। আৰু আপুনি যেন সদায় সুস্থ হৈ থাকক। যিকোনো চিটুৱেশ্যন জুবিনদাৰ গান বুলি ক'লে আমাৰ মন প্ৰাণ ফ্ৰেছ হৈ থাকে। আৰু জুবিনদাৰ গান বুলি ক'লে যিয়ে চিটুৱেশ্যন হওক, জুবিনদাৰ গান বুলি ক'লে এক্সাইটেড হয়। গতিকে ধন্যবাদ, আপুনি ইমান দিনে যে আমাক যিটো গান দি আহিছে, যিহে আপোনাৰ ভইচ শুনি ভাল লাগে। থেংক ইউ জুবিন দা, এণ্ড ওৱান্স এগেইন হেপী বাৰ্থডে। ব্ৰয়ে জুবিনদাৰ গীত লেপটপত শুনিয়ে আছিলে আৰু আমি অলপমান তেওঁ অসুবিধা দিলোঁ ইয়াৰ মাজত। দুচকুৰে নীলৰে মাজতে আছোনে, তৰা জ্বলা আকাশত নিহাৰিকা মইনে, তোমাৰ চকুৰে পোহৰ বিজুলি মোৰ চুমেহি মোৰ পৃথিৱী যেন চিৰ নতুন, তুমি এষাৰ মাত দিলে, দুচকুৰে নীলৰে মাজতে আছোনে, তৰা জ্বলা আকাশত নিহাৰিকা মইনে। নমস্কাৰ বন্ধুসকল, মোৰ আন এজন সতীৰ্থ কাষলৈ আহিছোঁ। তেওঁ অলপমান পঢ়াত ব্যস্ত হৈ আছিলে। এয়া আমাৰ মাজত সত্যদা। তো আজি জুবিন দাৰ জন্মদিন উপলক্ষে কিবা এষাৰ কৈ দিলে ভাল হ'ব। আমি সকলোৱে জানো যে জুবিন দা অসমৰে নহয়, গোটেই ভাৰতবৰ্ষৰ জনপ্ৰিয় কণ্ঠশিল্পী। গতিকে আজি আমাৰ সকলোৱে মৰমৰ সুমধুৰ কণ্ঠৰ গৰাকী জুবিন দালৈ 52 সংখ্যক উপজাতিথিৰ অলেখ শুভকামনা জনাইছোঁ। আৰু আজিৰ তেখেতৰ জন্মদিনতেই আজি মধুৰময় আবেলি নামৰ যি গীত তেখেতে শুভ উদ্বোধন কৰিলে বা মুকলি কৰি দিলে, গানটো শুনি খুবেই ভাল লাগিল। আৰু প্ৰতিটো গানেই আমি শুনো জুবিন দাৰ। গতিকে জুবিন দা আমাৰ সকলোৰে প্ৰিয়। আৰু যিহেতু আমি সৰুৰ পৰা জুবিন দাৰ বিভিন্ন ধৰণৰ গীত আমি শুনি আহিছোঁ, আমাৰ চাহ বাগিচাৰী গান হওক বা বিভিন্ন ধৰণৰ অসমীয়া হিন্দী আদি গানবিলাক
বহুতো চৰ্চিত আৰু আমি ভাল পাই আহিছোঁ। গতিকে পুনৰবাৰ জুবিন দালৈ তেখেতৰ সুস্বাস্থ্য কামনা কৰি আৰু তেখেতৰ পুনৰবাৰ তেখেতৰ জন্মতিথি শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই ৰূপা কৰ্মকাৰ। আজি জুবিন দাৰ শুভ জন্মদিনৰ পবিত্ৰ ক্ষণত তেখেতলৈ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই চেগতে তেখেতলৈ শতকোটি প্ৰণিপাত জনাইছোঁ। আমাৰ বাবে, যুৱ প্ৰজন্মৰ বাবে তেখেতে ইমান গানৰ মাজেৰে আমাক জীয়াই থকাৰ সাহস, প্ৰেৰণা যোগাই আহিছে। তেখেত হৈছে নৱপ্ৰজন্মৰ হৃদয়ে হৃদয়ে বাজি থকা এটি সুৰ, জনতাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ কিম্বা কাঞ্চনজংঘা হিমালয়ৰ পৰা বৈ অহা এটি বুৱতী নৈ। আৰু তেখেতলৈ শ্ৰদ্ধা জনাই এটি তেখেতৰ সৃষ্টি গুণগুণাব বিচাৰিছোঁ। জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। নানা ৰঙে ভৰা আমাৰ জীৱন, সুখ দুখ কৰো আলিংগন, নানা ৰঙে ভৰা আমাৰ জীৱন, সুখ দুখ কৰো আলিংগন। মৰিচিকা খেদি হাহাকাৰ কৰো আমি, মৰিচিকা খেদি হাহাকাৰ কৰো আমি, এই মৰুভূত জীৱন, এই মৰুভূত জীৱন। আমাৰ বৰুণ দাৰ কাষলৈ আহিছোঁ, তেওঁ জুবিন দালৈ কিবা এটা ক'ব বুলি। হেল্ল' জুবিন দা, ভালে আছে আশা কৰোঁ। আপোনাৰ জন্মদিনৰ বাবে বহুত বহুত শুভেচ্ছা থাকিল। আশা কৰোঁ আগন্তুক দিনত আৰু বহুত বহুত ভাল গান শুনিবলৈ পাম বুলি, আৰু লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিম। ধন্যবাদ বৰু, ধন্যবাদ। বন্ধুসকল, অনামিকা এলবামৰ পৰা আৰম্ভ কৰি জুবিন দাৰ এই 30,000ৰো অধিক গীত উপহাৰ দিয়ালৈ জুবিন দাৰ এই অনন্য যাত্ৰাৰ আমি অংশীদাৰ হৈছোঁ বন্ধুসকল। আৰু আজি এই 52তম জন্মদিনৰ এই মধুৰ ক্ষণত জুবিন দাৰলৈ আমাৰ সতীৰ্থসকলে জন্মদিনৰ শুভেচ্ছা বাণী প্ৰেৰণ কৰিলে। আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আশা কৰোঁ, আৰু জুবিন দালৈ মোৰ বহুত বহুত শুভকামনা জনাইছোঁ, যাতে আপোনালোক এই সংগীত জগতত নতুন নতুন গীত উপহাৰ দি আমাৰ অসমীয়া সমাজখনক উদ্বুদ্ধ কৰি থাকিব। আৰু আপোনাৰ গীত শুনিয়ে আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ। তো পুনৰবাৰ হেপী বাৰ্থডে জুবিন দা, জয় জুবিন দা, জয় অসম।